আসাম এক্সাম প্ৰিপাৰেশ্যন চেনেলটোৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নৰ্থ ইষ্ট জিকে কুৱেশ্যনছৰ টপ 20 উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ জ্ঞানৰ আজি পাৰ্ট নম্বৰ 3 হয়। আমি ইয়াত 20টা কুৱেশ্যন ডিছকাছ কৰিম, বহুতেই গুৰুত্বপূৰ্ণ হয়। আমি আগৰ দুটা ভিডিঅ' দিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ, গতিকে এইটো 3 নম্বৰ পাৰ্ট হয়। আমি মেথছৰ আমি কুৱেশ্যন লৈ আহিম আৰু জিকে ইণ্ডিয়া হওক বা ৱৰ্ল্ডৰ জিকে আমি চলাই আছোঁ, গতিকে ভালদৰে চাব। আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম হওক বা আসাম পুলিচৰ DHS হওক বা BEd এণ্ট্ৰেন্স হওক, যিকোনো এক্সামৰ বাবে আপোনালোকে এইখিনি চাব পাৰে। আজি আমাৰ প্ৰথম কুৱেশ্যনটো আছে আৰু আপোনালোকে এটা লগতে কৈ থৈছোঁ, যদি আপোনালোকে PDF-খিনি পাব বিচাৰে তেতিয়া টেলিগ্ৰামত জইন কৰিব, মই ডেছক্ৰিপশ্যনতে লিংকটো দি দিম। আমাৰ আজি 1 নম্বৰ কুৱেশ্যন আছে যে ৱাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? ৱাংগালা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, গাৰো। গাৰোসকলে ৱাংগালা উৎসৱ পালন কৰে আৰু সেই মেইনলি ৱাংগালা ফেষ্টিভেলটো কোনখন ষ্টেটত পালন কৰা হয় সেই বুলি সুধিব পাৰে। মোৰ খাব মেঘালয়। আৰু এই মেঘালয়তে কি হয়? খাচী, জয়ন্তীয়া, গাৰো এই পাহাৰকেইটা মেঘালয়তে আছে। কুৱেশ্যন নম্বৰ 2, স্মলেষ্ট বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া। বহুত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভাৰতৰ আটাইতকৈ সৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল কোনটো? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, ডিব্ৰু-চৈখোৱা বায়' ৰিজাৰ্ভ। অ'কে, ডিব্ৰু-চৈখোৱা বায়' ৰিজাৰ্ভখন ক'ত আছে? আমাৰ অসমত আছে। অসমত আছে আৰু টোটেল অসমত 2খন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। অ'কে, আৰু সেই দুখনৰ ভিতৰত এখন হৈছে ডিব্ৰু-চৈখোৱা, আৰু ডিব্ৰু-চৈখোৱাখনক কেতিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ অৰ্থাৎ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিছিলে? 1997ত। অ'কে, আৰু 2 নম্বৰখন হৈছে কি? মানাস নেশ্যনেল পাৰ্কখনকো বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে। অ'কে, আৰু এইখনক কেতিয়া বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে? 1989ত। 1989ত মানাস নেশ্যনেল পাৰ্কক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে অৰ্থাৎ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে চিনাক্ত কৰিছিলে। আৰু ডিব্ৰু-চৈখোৱাক 1997ত। অসমত এই দুখনেই বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে। আৰু এই নকৰেক বায়'স্ফিয়াৰ ৰিজাৰ্ভখন ক'ৰ হয়? এইখন হৈছে মেঘালয়ৰ এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ, মেঘালয়। আৰু গ্ৰেট ৰাণ অফ কোচ এইখন এখন ইম্পৰ্টেণ্ট বায়'স্ফিয়াৰ ৰিজাৰ্ভ। কি কাৰণে? কাৰণ এইখন হৈছে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ অৰ্থাৎ জৈৱমণ্ডল সংৰক্ষিত অঞ্চল। আৰু এইখন ক'ত আছে? এইখন আছে গুজৰাটত। গুজৰাট। আৰু সুন্দৰবন বায়'স্ফিয়াৰ ৰিজাৰ্ভ এইখনৰ কথাও আহে। এইখন আছে ক'ত? ৱেষ্ট বেংগল, পশ্চিমবংগত আছে। ৱেষ্ট বেংগলত আছে সুন্দৰবন বায়'স্ফিয়াৰ ৰিজাৰ্ভ। কুৱেশ্যন নম্বৰ 3, when did Sikkim became an associated states of India? ছিকিম কেতিয়া ভাৰতৰ সংশ্লিষ্ট ৰাজ্য হৈছিল? অৰ্থাৎ ছিকিম আগতে ৰাজ্য হিচাপে স্বীকৃতি দিয়া নাছিলে, কিন্তু কি হয় ভাৰতৰ ৰাজ্য হিচাপে 1975ত 16 মে 1975ত ঘোষণা কৰিছিলে। আৰু এই ছিকিম আছিলে 22nd ইণ্ডিয়াৰ 22nd নাম্বাৰখন ষ্টেট। আৰু ছিকিমক 2002 চনত আমাৰ কি হয় নৰ্থ ইষ্টৰ ষ্টেট হিচাপে ঘোষণা কৰিছিলে। আগতে আমাৰ নৰ্থ ইষ্টৰ 7খন ষ্টেট আছিলে আৰু 2002 চনত ছিকিমকো নৰ্থ ইষ্টৰ ৰাজ্য হিচাপে স্বীকৃতি দিলে। আৰু ছিকিমক কোৱা হয় ব্ৰাদাৰ অফ 7 চিষ্টাৰ্ছ। কুৱেশ্যন নম্বৰ 4, মেইটেইলন ইজ এ ফেষ্টিভেল অফ হুইচ ষ্টেট? মেইটেইলন কোনখন ৰাজ্যৰ এটা উৎসৱ হয়? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন চি, মণিপুৰ। মণিপুৰৰ কি হয়? মণিপুৰত থকা বেছিকৈ এটা ট্ৰাইব হৈছে মেইটেই। আৰু এই মেইটেই ট্ৰাইবটোৱে এটা ফেষ্টিভেল হৈছে মেইটেইলন। অ'কে, বহুত এটা ফেমাছ ফেষ্টিভেল মণিপুৰৰ। কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে যে ফাৰ্ষ্ট গুৰুদ্বাৰা অফ আছাম ইজ লোকেটেড এট? অসমৰ প্ৰথম গুৰুদ্বাৰ অৱস্থিত ক'ত? ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, ধুবুৰী। ধুবুৰীত প্ৰথমটো গুৰুদ্বাৰ নিৰ্মাণ কৰা হৈছিলে। আৰু এইটো কেতিয়া বা কোনে এষ্টাব্লিছ কৰিছে? মোৰ খাব 9th যিজন শিখ গুৰু আছিলে, 9th শিখ গুৰু টেগ বাহাদুৰে এই ধুবুৰীত কি হয় প্ৰথমটো গুৰুদ্বাৰ স্থাপন কৰিছিলে। কুৱেশ্যন নম্বৰ 6, ইয়াত কৈছে যে ৰামটেক মনাষ্টাৰী ইজ লোকেটেড ইন? ৰামটেক মঠ ক'ত অৱস্থিত? এটা বুদ্ধিষ্ট মঠ হয়, বুদ্ধিষ্ট টেম্পল। আৰু এইটো ক'ত আছে? মোৰ খাব এইটো আছে ছিকিমত। বহুত এটা ইম্পৰ্টেণ্ট মনাষ্টাৰী হয়। আৰু মোৰ খাব আমাৰ এছিয়াৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট মনাষ্টাৰীটো হৈছে টাৱাং মনাষ্টাৰী। আৰু ক'ত আছে? অৰুণাচলত। টাৱাং, অৰুণাচল। Okay,
আৰু এটো এছিয়াৰ ভিতৰতে আটকৈ ডাঙৰ মনাস্ট্ৰি হয় বুদ্ধিষ্ট মনাস্ট্ৰি Question number 7 Who among the following from Assam joined the famous Dandi March অসমৰ পৰা তলৰ কোনে বিখ্যাত দাণ্ডি মাৰ্চত যোগদান কৰিছিল এ দাণ্ডি মাৰ্চ কিয় দাণ্ডি মাৰ্চ আছিল এটা সল সত্যাগ্ৰহ আন্দোলন ওকে আৰু 1930 ৰ 12 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছিল 6 এপ্ৰিললৈকে 6 এপ্ৰিললৈকে ওকে আৰু এই দাণ্ডি যাত্ৰাত কি হয় অসমত লোন আইন ভংগ বুলি কৈছিল আৰু ইয়াত মহাত্মা গান্ধীৰ লগতে তেওঁৰ 80 জন শৰণাৰ্থী এই দাণ্ডি যাত্ৰাত গৈছিল আৰু আমাৰ অসমৰো এজন আছিল আৰু সেইজন হৈছে অপচন বি লীলাধৰ বৰুৱা দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ লগতে 80 জন শৰণাৰ্থীৰ ভিতৰত আছিল লীলাধৰ বৰুৱা Question number 8 In which hilltop the Kamakhya temple is located কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপচন বি নীলাচল হিল নীলাচল পাহাৰতে কি হয় এই কামাখ্যা মন্দিৰটো আছে Question number 9 Nagaland became full flag state in Nagaland পূৰ্ণাংগ ৰাজ্যত পৰিণত হৈছিল কেতিয়া ইয়াৰ শুদ্ধটো হৈছে অপচন এ 1 ডিসেম্বৰ 1963 আমাৰ কি হয় তেতিয়া গুটি হাতভৰ ৰাজ্য গুটিখিনি মিলি পেলাই অসমে আছিল আৰু অসমৰ পৰা এই নাগালেণ্ডখন বেলেগ এখন ৰাজ্য হিচাপে স্বীকৃতি পাইছিল 1963 1 ডিসেম্বৰত আৰু অৰুণাচলখন কেতিয়া পাইছিল মোৰ খবৰ 1987 ৰ 20 ফেব্ৰুৱাৰী আৰু বাকি কিখনৰ মই একচুয়ালি আগৰ ভিডিও দি থোৱা আছে আপোনালোকে যদি আগৰ ভিডিওখিনি নাই চোৱা তেতিয়া হলে ভালৰে চাই লব Question number 10 Who had conferred Gopinath Bordoloi with the title লোকপ্ৰিয় গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এটো হৈছে অপচন এ জয়ৰাম দাস দৌলতৰাম Question number 11 Where is Jampui Hills জাম্পুই পাহাৰ ক'ত আছে ইয়াৰ শুদ্ধটো হৈছে অপচন এ ত্ৰিপুৰাত জাম্পুই পাহাৰ আছে মেঘালয়ত কি পাহাৰ আছে গাৰো খাসী জয়ন্তীয়া হিলস আছে মেঘালয়ত জয়ন্তীয়া ওকে সিকিমত আমাৰ কি হয় ইন্ডিয়াৰ প্ৰথম তথা হাইয়েষ্ট পিক আছে হেতু হৈছে কাঞ্চনজঙ্ঘা পিক আৰু এই কাঞ্চনজঙ্ঘা পিকটো কি হয় ওয়াৰ্ল্ডৰ থাৰ্ড আৰু ইন্ডিয়াৰ ফাৰ্ষ্ট Question number 12 Moreland National Park is located in which state Moreland ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপচন এ মিজোৰামত আছে এই মোৰলেন ৰাষ্ট্ৰীয় উদ্যানখন মণিপুৰত এখন বহুত ইম্পৰ্টেন্ট ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন হৈছে কেবুল লামজাও নেশনেল পাৰ্ক আৰু এইখন এখন বহুত ইম্পৰ্টেন্ট এটো কাৰণে কাৰণ এইখনক কোৱা হয় ওয়াৰ্ল্ডছ অনলি ফ্লোটিং নেশনেল পাৰ্ক অৰ্থাৎ একমাত্ৰ পৃথিৱীৰ বিশ্বৰ ভিতৰতে একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় কি কাৰণে কাৰণ এই ৰাষ্ট্ৰীয় উদ্যানখন লোকটক হ্ৰদ অৰ্থাৎ মণিপুৰত থকা যেটো লোকটক হ্ৰদ সেই লোকটক হ্ৰদৰ ওপৰতে উপঙি থকা হিচাপে আছে আৰু অৰুণাচলতো এখন বহুত ইম্পৰ্টেন্ট দুখন আছে নেশনেল পাৰ্ক এখন আছে টাইগাৰ ৰিজাৰ্ভ বুলি কোৱা হয় সেইখন এখন টাইগাৰ ৰিজাৰ্ভ হিচাপেও স্বীকৃতি দিছে আৰু সেইখন হৈছে নামদাফা নেশনেল পাৰ্ক মই নেশনেল পাৰ্ক হক লোকসভাসিত হক ৰাজ্যসভাসিত সকলোখিনি দি থোৱা আছে ষ্টেট ওয়াইজ ভিডিওতে ডেসক্ৰিপচনতে লিংকটো দি দিম আপোনালোকে ভালদৰে গৈ তাত চাবগে ষ্টেটৰ গুটিখিনি জিকি তাতে পাব Question number 13 Great Hornbill is a state bird of which state অৰ্থাৎ গ্ৰেট হৰ্নবিল কোনখন ৰাজ্যৰ এটা ৰাজ্যিক চৰাই ইয়াৰ শুদ্ধটো হৈছে অপচন সি অৰুণাচল প্ৰদেশ এটা হৰ্নবিল নামৰ এটা ফেষ্টিভেল আছে সেই হৰ্নবিল ফেষ্টিভেলটো ক'ত পালন কৰে নাগালেণ্ডত ওকে কিন্তু ফেষ্টিভেল হিচাপে নাগালেণ্ডৰ কিন্তু যদি গ্ৰেট হৰ্নবিল এটা যেটো চৰাই হেতু কোনখন ৰাজ্যৰ ৰাজ্যিক চৰাই হেয়া হৈছে অৰুণাচল প্ৰদেশ এটা নাগালেণ্ডৰ ৰাজ্যিক চৰাই কি আমাৰ খব ব্লিচ ট্ৰেগোপান বুলি এটা এবিধ চৰাই আছে হেয়া হৈছে নাগালেণ্ডৰ ৰাজ্যিক চৰাই মেঘালয়ৰ হিল মাইনা হৈছে নাগালেণ্ডৰ ষ্টেট বাৰ্ড আৰু ত্ৰিপুৰাৰ হৈছে গ্ৰীণ ইম্পেৰিয়েল পিজিয়ন
প্ৰিজন আৰু অসমৰ আমি সকলোৱে জানো নিশ্চয় আপোনালোকে কমেন্ট বক্সত জনাব যে অসমৰ ৰাজ্যিক চৰাই কি Question number 14 Which of the following is the first Assamese novel তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস ইয়াৰ শুদ্ধটো হৈছে অপচন এ ভানুমতি ভানুমতি কোনে লিখিছিল পদ্মনাথ গোহাঁই বৰুৱা পদ্মনাথ গোহাঁই বৰুৱা আৰু কিমান চনত 1890 চনত প্ৰকাশ পাইছিল ভানুমতি আৰু এইখনি আছিল প্ৰথম অসমীয়া উপন্যাস আৰু এই মিৰিজৰীখন সেকেন্ড আছিল আৰু এইখন 1894 ত প্ৰকাশ পাইছিল ওকে আৰু ৰজনীকান্ত বৰদলৈদেৱৰ মিৰিজৰী Question number 15 ইয়াত কৈছে যে সিকিমৰ সংস্কৃত আক্ষৰিক অৰ্থ কি অৰ্থাৎ প্ৰত্যেকখন ষ্টেটৰে আমাৰ নৰ্থ ইষ্টৰ ষ্টেট বিলাকৰ কিছুমানৰ কি আছিল সংস্কৃত এটা নাম আছিল সেই নামটো কি হয় ইয়াৰ শুদ্ধ হৈছে আমাৰ সিকিমৰ সংস্কৃত আক্ষৰিক অৰ্থটো হৈছে নিউ হাউস ওকে নিউ হাউস এটা ল্যান্ড নিয়াৰ দি ওয়াটাৰ এইটো কাৰ সংস্কৃত আক্ষৰিক অৰ্থ ল্যান্ড নিয়াৰ দি ওয়াটাৰ হেতু হৈছে ত্ৰিপুৰাৰ সংস্কৃত আক্ষৰিক অৰ্থ হৈছে ল্যান্ড নিয়াৰ দা ওয়াটাৰ ল্যান্ড এবান্ডেন্ট উইথ জুৱেলছ এইটো কাৰ ইয়া হৈছে মণিপুৰ আৰু এবাউট অফ দা ক্লাউড ইয়া হৈছে মেঘালয়ৰ ইয়া হৈছে সংস্কৃত আক্ষৰিক অৰ্থ Question number 16 Sukkim is a historic name of which state আমাৰ ৰাজ্যবিলাকৰ আগৰ এটা ঐতিহাসিক নাম আছিল হেৰু কি যেনেকৈ আমাৰ অসমৰ কি অসমৰ প্ৰাগজ্যোতিষপুৰ ওকে এতিয়া আমাৰ সুখিম হৈছে সুখিম কোনখন ৰাজ্যৰ এটা ঐতিহাসিক নাম আছিল অপচন ডি সিক্কিম এটা একচুয়ালি আমি সাউন্ডতে গম পাইছো সিক্কিম মণিপুৰৰ ঐতিহাসিক নাম এটা আছিল হেতু কি কাংলেইপাক বহুতে ইম্পৰ্টেন্ট এইটা মণিপুৰক আগতে কাংলেইপাক বুলি জনা গৈছিল মেঘালয় কি বুলি জনা গৈছিল আপোনালোকে কমেন্ট বক্সত জনাব মেঘালয়টো মই কিন্তু আগৰ ভিডিওত মই এই মেঘালয় হক মণিপুৰ হক এখিনি কোৱা আছে আজি পুনৰ আকৌ কোৱেশ্চন ৰিপিট হৈছে আৰু মিজোৰামৰ আছিল কি মিজোৰামক কোৱা হৈছে লুচাই হিলছ একচুয়ালি মেঘালয় কি হয় এটা হিচাপে নাছিলে গাৰো খাসী জয়ন্তীয়া হে পাহাৰ হিচাপে ভাগ আছিল ওকে মেঘালয় গাৰো খাসী জয়ন্তীয়া তিনিককে মতা জনা গৈছিল আৰু সিকিম কি সুখিম আৰু ত্ৰিপুৰাৰ আছিল ত্ৰিপুৰাৰ ঐতিহাসিক নাম আছিল টিপেৰা ওকে আৰু অৰুণাচল প্ৰদেশৰ কি আছিল অৰুণাচল প্ৰদেশৰ আছিল নেফা আৰু ইয়াৰ ফুল ফৰ্ম আছিল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি ওকে বহুত অৰুণাচল প্ৰদেশৰটো আহে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি Question number 17 How many high court in North East India আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত কিমানখন হাই কোৰ্ট আছে ইয়াৰ শুদ্ধটো হৈছে অপচন বি 5খন হাই কোৰ্ট আছে নৰ্থ ইষ্টত কিন্তু কি হয় 8খন ৰাজ্য সিকিমকে ধৰি পেলাই কিন্তু হাই কোৰ্ট 5খন কি কাৰণে কাৰণ আমাৰ গুৱাহাটী 4খন ষ্টেট গুৱাহাটী হাই কোৰ্টক কি হয় 4খন ষ্টেট একেলগ হৈ পেলাই আছে ওকে আৰু সেই কিখন হৈছে আসাম আমাৰ অসমখন আছে অৰুণাচল প্ৰদেশ মিজোৰাম নাগালেণ্ড আৰু লগতে অসম এই আমাৰ এই 4খন ষ্টেটৰ হাই কোৰ্ট কেখনে হেখন হৈছে গুৱাহাটী হাই কোৰ্ট আৰু বাকি সিকিমৰ বা মণিপুৰ সেই বাকিখন ষ্টেটৰ নিজা নিজা হাই কোৰ্ট আছে Question number 18 Which state has the Bir Trikendrajit International Airport Bir Trikendrajit আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনখন ৰাজ্যত আছে ইয়াৰ শুদ্ধটো হৈছে অপচন এ মণিপুৰত আছে বীৰ ত্ৰিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আমাৰ নৰ্থ ইষ্টৰ টোটাল 3টা ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট আছে ওকে আৰু সেই ইয়াৰে
এটা হৈছে মণিপুৰত থকা ত্ৰিকেন্দ্ৰজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু আমাৰ অসমৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু 3 নম্বৰটো হৈছে ত্ৰিপুৰাত আছে সেইটো হৈছে মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট ওকে মহাৰাজা বীৰ বিক্ৰম ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কোৱেশ্চন নম্বৰ 19 ইয়াত কৈছে যে টিপাইমুখ ডাম ইজ সিটুৱেটেড ইন হুইচ ষ্টেট টিপাইমুখ বান্ধ এটা নদীবান্ধ হয় আৰু এইটো কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ শুদ্ধটো হৈছে অপচন বি মণিপুৰত টিপাইমুখ বান্ধ আছে আৰু মণিপুৰৰ কোনখন নদীৰ ওপৰত এই বান্ধটো আছে মনত ৰাখিব বৰাক নদীৰ ওপৰত এই টিপাইমুখ বান্ধ আছে কোৱেশ্চন নম্বৰ 20 ইয়াত কৈছে যে লাই হাৰুবা উৎসৱ কোন ৰাজ্যত পালন কৰা হয় ত্ৰিপুৰা ৱেষ্ট বেংগল মণিপুৰ আৰু ছিকিম এইখনৰ ভিতৰত কোনখন ষ্টেটত লাই হাৰুবা উৎসৱটি পালন কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি মণিপুৰত এই উৎসৱবিধ পালন কৰা হয় যেনেকৈ আমাৰ অসমত বিহু প্ৰধান উৎসৱ তাতো মণিপুৰতো এই লাই হাৰুবা হৈছে এটা প্ৰধান উৎসৱ আজিৰ কোৱেশ্চনখিনি ইমানেই যদি আপোনালোকে কোৱেশ্চনখিনি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি মেথছৰ ভিডিঅ' আমি লৈ আহিম বহুতেই ইম্পৰ্টেণ্ট টপিক লৈ আহিম একদম এক্সাম লেভেলৰ কুৱেশ্যন লৈ আহিম গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব যাতে আমি ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকলৈ ন'টিফিকেশ্যনটো যাব পাৰে ধন্যবাদ